ধুমাৰপুৰত পঞ্চায়ত নিৰ্বাচনৰ ৰণদংকা বজালে জাকিৰ হুছেইন শিকদাৰে। জিলা পৰিষদৰ প্ৰাৰ্থী ইছমাইল হুছেইনৰ নিৰ্বাচনী কাৰ্যালয় মুকলি। পাক্কা বেতবাৰী সমষ্টিৰ কালদিয়া জিলা পৰিষদ এলেকাৰ উত্তৰ পাক্কা গাঁও পঞ্চায়তৰ ধুমাৰপুৰৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ ৰণদংকা বজালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি তথা স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰে। ধুমাৰপুৰত কালদিয়া জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী ইছমাইল হুছেইনৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি নিৰ্বাচনী ৰণদংকা বজাই জাকিৰ হুছেইন শিকদাৰে। কালদিয়া জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী ইছমাইল হুছেইনৰ লগতে কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীসকলক জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়। দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ পৰা নৰেন্দ্ৰ মোদীক গাদীচ্যুত কৰাৰ স্বাৰ্থত 7 তাৰিখত সকলো ৰাইজক ভোট কেন্দ্ৰলৈ গৈ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ভোটদান কৰাৰ বাবে আহ্বান জনায় বিধায়ক জাকিৰ হুছেইন শিকদাৰে। চাওক, অহা 7 তাৰিখে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। পাক্কা বেতবাৰী সমষ্টিত 4টা জিলা পৰিষদ। আজি মই কালদিয়া জিলা পৰিষদৰ অন্তৰ্গত উত্তৰ পাক্কা গাঁও পঞ্চায়তত নিৰ্বাচনী কাৰ্যালয় এখন মুকলি কৰিলোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছে ইয়াতে লোকে লোকাৰণ্য, কি হিন্দু কি মুছলমান, কি আমাৰ পিতৃতুল্য বয়োজ্যেষ্ঠ ব্যক্তি, কি আমাৰ মাতৃতুল্য আমাৰ মাতৃসকল, কি যুৱ বন্ধু, সকলোৱে ইয়াতে একেলগে একত্ৰিত হৈছে। আৰু সকলোৰে মুখতে এটাই কথাই, 2026ত হিমন্ত বিশ্ব শৰ্মা বিজেপিক বিদায় দিয়াৰ কাৰণে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ হাত শক্তিশালী কৰিব, ৰাহুল গান্ধী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব, ভূপেন বৰা, দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব। আৰু উত্তৰ পাক্কা গাঁও পঞ্চায়তৰ বিষয়ে আপোনালোকে ইতিমধ্যে অৱগত হৈছে। ইয়াৰ ৰাইজে আমাৰ কাউন্সিলাৰ ছানিদুল ইছলাম কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আছিল। কংগ্ৰেছৰ বিৰুদ্ধে কোনো এজন কাউন্সিলৰৰ পদপ্ৰাৰ্থী বেলেগ ৰাজনৈতিক দলৰ বা নিৰ্দলীয় হিচাপে থিয় নহ'ল। অৰ্থাৎ উত্তৰ পাক্কা গাঁও পঞ্চায়তৰ ৰাইজে কংগ্ৰেছৰ সপক্ষে 100% তেওঁলোকৰ যিটো মন্তব্য বা কংগ্ৰেছ দলৰ প্ৰতি যিটো আশীৰ্বাদ 100% দি দিলে। এই গাঁও পঞ্চায়তৰ পৰাই আমি জিলা পৰিষদৰ পদপ্ৰাৰ্থী ইছমাইল হুছেইনক আমাৰ দলে মনোনীত কৰিছে। কাউন্সিলাৰ আনকণ্টেষ্ট জিলা পৰিষদৰ প্ৰাৰ্থী ইছমাইল হুছেইন ডাঙৰীয়াই, মই আজিৰ এই সভাখনত অহাৰ পিছত আৰু কাউন্সিলৰৰ কেণ্ডিডেট আনকণ্টেষ্টত জিতাৰ পিছত দুটা কথা মই লক্ষ্য কৰিলোঁ আৰু মোৰ ক্ষুদ্ৰ জ্ঞানেৰে, ক্ষুদ্ৰ ৰাজনৈতিক অভিজ্ঞতাৰে যিখিনি দেখিছোঁ যে উত্তৰ পাক্কা গাঁও পঞ্চায়তত যিমান ভোটদান ৰাইজে কৰিব 90%তকৈ বেছি ভোট আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী ইছমাইল হুছেইন ডাঙৰীয়াই লাভ কৰিব। আমাৰ লগত আমানুল হক ডাঙৰীয়া আছে, আপোনালোকে জানে। কংগ্ৰেছ দলৰ কালদিয়া জিলা পৰিষদত 3জন প্ৰাৰ্থীয়ে বিচাৰিছিল। আমানুল হক আছিল, আৰু এজন আমাৰ আছিল। 2জন, এজনে টিকেট পাইছে, বাকী 2জনে ইছমাইল হুছেইনৰ সোঁফালে আৰু বাওঁফালে থিয় হৈ ইতিমধ্যে ভোট যুদ্ধত নামি গৈছে। গতিকে এই যে কংগ্ৰেছ দলৰ প্ৰতি আমানুল হক আৰু এজন প্ৰাৰ্থী আমাৰ যোৱা সময়ছোৱাত ৱাৰ্ড মেম্বাৰ আছিল মফিদুল ইছলাম, তেখেতসকলে দলৰ প্ৰতি যিটো আনুগত্য, আজি আপোনালোকৰ জৰিয়তে 2জনৰ প্ৰতি মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলৰ প্ৰতি। আৰু তেখেতসকলে দলৰ প্ৰতি আনুগত্য হৈ যি সিদ্ধান্ত লৈছে, কোনো খং বেজাৰ কৰা নাই। ইছমাইল হুছেইনৰ কংগ্ৰেছ দলৰ কাৰণে, ইছমাইল হুছেইনৰ কাৰণে ভোট যুদ্ধত যি ধৰণে নামিছে, তেখেতসকলৰ এই অৱদান আহি থকা সময়খিনিত দলে আৰু মই জাকিৰ হুছেইন শিকদাৰে সদায় মনত ৰাখিম। গতিকে আহি থকা সময়খিনিত কালদিয়া জিলা পৰিষদত ইছমাইল হুছেইন ডাঙৰীয়া বিপুল ভোটত জয়লাভ কৰিব। নিৰ্বাচনৰ দিন যিমানেই চুমু চাপি আহিব, নিৰ্বাচনৰ দিন 7 তাৰিখ যিমানেই চুমু চাপি আহিব, সিমানে ইছমাইল হুছেইনৰ ডাঙৰীয়াৰ পক্ষত বঁটা বেছিকৈ বলিব। ভোটাৰ ৰাইজ ইছমাইল হুছেইন ডাঙৰীয়াক বেছিকৈ আশীৰ্বাদ দিব নিশ্চিতভাৱে। কালদিয়া জিলা পৰিষদৰ অন্তৰ্গত জিলা পৰিষদৰ পদপ্ৰাৰ্থী ইছমাইল হুছেইন ডাঙৰীয়া আৰু আমাৰ দলৰ মনোনীত কাউন্সিলৰৰ পদপ্ৰাৰ্থীসকলক সন্মানীয় ভোটাৰ ৰাইজে জয়যুক্ত কৰি দিয়ক।
গোটেইখিনিৰ দায়িত্ব মই লৈছোঁ, উন্নয়নৰ দায়িত্ব সকলোকে লগত লৈ জিলা পৰিষদ এলেকা আৰু প্ৰতিটো পঞ্চায়ত এলেকাত সমস্যা সমাধান কৰাৰ দায়িত্ব মই লৈছোঁ আৰু মই ৰাইজকো কথা দিছোঁ আমি আমাৰ চেষ্টা সদায় থাকিব, আমাৰ সংগ্ৰাম সদায় থাকিব ৰাইজৰ সমস্যা সমাধান কৰা। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।